লৰ্মা বঁটাকচিত হিয়াৰা মথু জুবিন গাৰ্গৰ স্মৃতিত দিবানৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা মুখ্য বন্তি প্ৰজ্বলন কৰি হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে নলবাৰী জিলাৰ লৰ্মা বঁটাকচিত হিয়াৰা মথু জুবিন গাৰ্গৰ স্মৃতিত লৰ্মা বঁটাকচি যুৱ মঞ্চৰ উদ্যোগত তৃতীয় বাৰ্ষিক দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 6 আৰু 7 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত খেলখনৰ আজি দ্বিতীয় তথা অন্তিম দিনা সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখ্য বন্তি প্ৰজ্বলন কৰি অগপৰ কেন্দ্ৰীয় সম্পাদক যুৱ নেতা দিলীপ কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰি যুৱ নেতাজনে প্ৰথমে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে। ইয়াৰ পিছতে যুৱ নেতাজনে উপস্থিত ৰাইজ আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক উদ্দেশ্যি খেল সন্দৰ্ভত এক সুন্দৰ বক্তব্য ৰাখে আৰু খেলসমূহৰ জৰিয়তে যে একতা ভাতৃত্ববোধ জগাই তুলিব পাৰি সেই বিষয়েও অৱগত কৰায়। ইয়াৰ পিছত সকলোৱে খেল উপভোগ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে সাংবাদিকসকলে কৰা প্ৰশ্নত যুৱ নেতা দিলীপ কুমাৰ দাসে আগন্তুক বিধানসভা নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু হোৱাৰ লগতে নলবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু বুলি অৱগত কৰায়। মোক আমন্ত্ৰণ কৰি আনি যিটো আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ যুৱ প্ৰজন্মৰ সাৰ্থক জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুখ্য বন্তি প্ৰজন্ম হিচাপে আমন্ত্ৰণ কৰি আনিলে বা মোক আমন্ত্ৰণ কৰিলে তাৰ কাৰণে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আচলতে একাষাৰত ক'বলৈ গ'লে তেখেতসকলে মোক লৈ ইমান মৰম যাচিলে, ইমান মোক আদৰ সাদৰ কৰিলে, মই সঁচাকৈ বৰ আপ্লুত হৈছোঁ। নলবাৰী চহৰৰ বৰক্ষেত্ৰী অঞ্চলত এটি সৰু চুবুৰীয়ে হৈছে বা এখন গাঁও হৈছে, এই গাঁওখনৰ উঠি অহা প্ৰজন্ম নতুন প্ৰজন্মই ইমান আগবাঢ়ি গৈছে যে আজি শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ বা গোটেই ভাৰতবৰ্ষই এখেতসকলৰ এই অনুষ্ঠানটো চাকত জিলিকা হৈ পৰক সেইটো মই কামনা কৰিছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আল্লাহৰ ওচৰত দোৱা ধৰিছোঁ এই যুৱ মঞ্চই বিশ্ব দৰবাৰত তেখেতসকলৰ খ্যাতি অৰ্জন কৰক, সেইটোৱে মই অনুভৱ কৰিছোঁ। চব অসম গণ পৰিষদ দলৰ ভূমিকা শক্তিশালী ভূমিকা আৰু আগতে যিবোৰ নিৰ্বাচন হৈ গৈছে NDA 2016 হওক 2021 হওক, তাতকৈ 2026 চনৰ নিৰ্বাচন শক্তিশালী ৰূপত অসম গণ পৰিষদ দলে অৱতীৰ্ণ হ'ব। এইকাৰণে অৱতীৰ্ণ হ'ব অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আমাৰ মাননীয় শ্ৰীযুত অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় শ্ৰীযুত কেশৱ মহন্ত বা আমাৰ দলৰ দুগৰাকী মাৰ্গদৰ্শক তথা সাংসদ আছে। এগৰাকী সাংসদ হ'ল বৰপেটাৰ সন্মানীয় সাংসদ আপোনালোকৰ সকলোৰে মৰমৰ ফণীভৱন চৌধুৰীদেৱ, আন এগৰাকী হৈছে ৰাজ্যসভাৰ সন্মানীয় সাংসদ অসম গণ পৰিষদৰ মাৰ্গদৰ্শক পিতামহ স্বৰূপ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াদেৱ। এই চাৰিগৰাকী মহান ব্যক্তি বা অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাসকলে যিধৰণে পদক্ষেপ লৈছে, আহি থকা দিনত অসম গণ পৰিষদ দল যে শক্তিশালী ৰূপত উপনীত হ'ব তাৰ উদাহৰণ সেইটোৱে। আৰু লগতে মই আপোনালোকক ক'বলৈ ভাল পাম অসম গণ পৰিষদ দলৰ নতুন প্ৰজন্মৰ নতুন তেজৰ আগমন ঘটিছে। সেয়েহে আপোনালোকে জানে যে অসম গণ পৰিষদ দলে আজি অসমৰ কেইবাখনো মহাবিদ্যালয়ত আমাৰ সংগঠন, আমাৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদে ইতিমধ্যে তেখেতসকলক সংগঠন কৰিব শক্তিশালী ৰূপত যে বিদ্যালয়সমূহত আমাৰ শক্তি প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিছে। লগতে ক'বলৈ আমাৰ কেইবাটা ভাতৃভগ্নী সংগঠন অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষি পৰিষদ বা অসম সংখ্যালঘু পৰিষদ আদিকে ধৰি অসম মহিলা পৰিষদ শক্তিশালী ৰূপত উপনীত হৈছে। সেইকাৰণে আহি থকা নিৰ্বাচনত অসম গণ পৰিষদ দল যে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক উপত্যকা ব্ৰহ্মপুত্ৰত যে শক্তিশালী ৰূপত উপনীত হ'ব সেইটো কথা আমি অনুমান কৰিব পাৰিছোঁ। নলবাৰী জিলাত অকপাই কেইটা সমষ্টিত নিৰ্বাচন কৰিছে? চাওক, অসম গণ পৰিষদ দলৰ নলবাৰী জিলাখনত সন্মানীয় 3টা সমষ্টি আছে। সন্মানীয় নলবাৰী সদৰ সমষ্টি, সন্মানীয় ইউ সমষ্টি আৰু সন্মানীয় অন্যতম এটা সমষ্টি হৈছে বৰক্ষেত্ৰী সমষ্টি। এই 3টা সমষ্টিৰ ভিতৰত অসম গণ পৰিষদ দলে NDAৰ পৰা যিকোনো এটা সমষ্টিত নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যদি আমাৰ NDAৰ লগত যদি আমাৰ মিত্ৰতা নহয় তেতিয়াহ'লে 3টা সমষ্টি সন্মানীয় 3টা সমষ্টি আছে, সন্মানীয় 3টা সমষ্টিতে অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ যি সেইটো হ'ব সেইটো খাটাং। নলবাৰী সমষ্টিত এটা প্ৰচাৰ হৈ আছে যে অসম গণ পৰিষদৰ পৰা দিলীপ কুমাৰ দাসে নিৰ্বাচন খেলিব, কিমান দূৰ সত্য? আপুনি ঠিকেই কৈছে। আপুনি চাওক, মই অসম গণ পৰিষদ দলৰ জন্মলগ্নৰ পৰা প্ৰায় 20ৰ পৰা 25 বছৰ অসম গণ পৰিষদৰ এজন সাধাৰণ সেনা হিচাপে, এজন সাধাৰণ সেৱক হিচাপে দলটোক সেৱা কৰি আহিছোঁ। অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি, সন্মানীয় কাৰ্যকৰী সভাপতি বা অসম গণ পৰিষদ দলৰ মাৰ্গদৰ্শকসকলে যদি আহি থকা দিনত 2026 চনৰ নিৰ্বাচনত আপোনালোক বা নলবাৰী ৰাইজক সেৱা কৰাৰ মোক সুবিধা দিয়ে, এই সুবিধা কৰাৰ কাৰণে নিশ্চয়কৈ নিৰ্বাচনত মই অৱতীৰ্ণ হ'ম।